হয় এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত খলিচা ভিটাত আৰু আজি মোৰ লগত আছে আব্দুল লতিফ শেখ আৰু মই আজি তেখেতৰ ইয়াত অহাৰ এটাই উদ্দেশ্য যে যোৱাকালি তেখেতে শাৰিখান নামৰ এটি ফেচবুক পেজত তেখেতে এটা জুবিন গাৰ্গৰ এটি গীত গাইছিল আৰু এই গীতটো কিবা সফটওয়্যাৰৰ মাধ্যমে বনাইছিল না তেখেতৰ নিজা কণ্ঠৰে সেই গীতটো গাইছিল যেহেতু সেই গীতটো বৰ্তমান শাৰিখান নামৰ পেজত এটা ভাইৰেলৰ পথত চলি আছে সেই গীতটো মই আজি তেখেতৰ পৰা সেই গীতটো তেখেতৰ কণ্ঠতে মই জানিবলৈ যত্ন কৰিম আৰু দৰ্শক আপোনালোকক সেই গীতটো শুনাবলৈ মই যত্ন কৰিম মোৰ লগত আছে আব্দুল লতিফ শেখ তো আপুনি যে কালি যে গান এটা গাইছিল শাৰিখান নামৰ পেজত এটা আপুনি নিজে গাইছিল নেকি মই নিজে কৈছো নিজে গাইছিল আজি এই গীতটো গাব পাৰিবনে পাৰিম তেতিয়াহ'লে সেই গীতটো গাই দিয়ক মন মরে রসহনা তুমি কি আর জানো না সঙ্গে তো কাউ যাবে না সময় থাকতে কেন গুরু বুঝিলু না সময় থাকতে কেন গুরু বুঝিলু না এই দেহের মূল্য নাই পুরা দিলে হইবে চাই এই দেহের মূল্য নাই পুরা দিলে হইবে চাই এইখিনিতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আপোনাৰ ইউটিউবৰ চেনেল আছে নেকি আমার চ্যানেল নাই চ্যানেল খুলিব চেষ্টা কৰিছো আর কি খুলিব মানে আজি খুলিব নে কালি খুলিব এই দুই একদিনের ভিতৰত খুলিম আর দুই দিনের ভিতৰত তো আপুনি যে এই শাৰিখান নামৰ পেজটোত যে আপুনি যে গীতটো গাইছিল এতিয়া বৰ্তমান ভাইৰেলৰ পথত চলি আছে সেই গীতটো এই সম্পৰ্কে আপুনি আপোনাৰ মানে কেনেকুৱা লাগি আছে ভাল লাগি আছে ভাল লাগি আছে যেহেতু বহুত দৰ্শকে সেই শাৰিখান নামৰ পেজটোৰ ভিডিঅ'টো চাইছে তো আপুনি যে এতিয়া যে ইউটিউবত আপুনি কি কাম কৰিব কাম কৰিম আর কি ইউটিউব চেনেলত এতিয়া আপুনি এনে কি বিজনেস কৰে না কিবা কৰে কি কাম কৰে কৰি আছে ঘরে মানে অলপ পান চান বিক্রি কৰো মানে পান তামোলৰ বিজনেস কৰি আছে না তো প্ৰিয় দৰ্শক আপোনালোকে সেই আব্দুল লতিফ শেখৰ নিজৰ কণ্ঠৰে আপোনালোকে এই শাৰিখান নামৰ পেজত আপলোড কৰা গীতটো আপোনালোকে শুনিলে আৰু এই আব্দুল লতিফ শেখ নামৰ ব্যক্তিজনে নিজা মুখে কৈছে যে তেখেতে এটা ইউটিউব চেনেল খুলিব দুই এদিনৰ ভিতৰত যদি এই ইউটিউব চেনেল খোলে আপোনালোকে এই ইউটিউব চেনেলত ভিডিঅ' বিলাক চাব গীত বিলাক চাব ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু আজি এইখিনিতে মই কম যে প্ৰতিভাৰ কোনো অভাৱ নাই কাৰ ভিতৰত কি প্ৰতিভা আছে কোনেও জানিব নোৱাৰে যেতিয়ালৈকে সেই প্ৰতিভাখিনি বাহিৰত নাহে তো আপোনালোকৰ ভিতৰত যদি কিবা প্ৰতিভা আছে আপোনালোকেও মানে আপোনাৰ প্ৰতিভা দৰ্শকক দেখুৱাব পাৰিব তো আজিৰ ভিডিঅ'টো এইখিনিতে ধন্যবাদ